যি নারী মুহররম মাহত 5টা জিকির করিব সেই নারীর কপাল খুলি যাব আল্লাহ তাআলাই জীবনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব ঘৰ সংসাৰত আল্লাহ তাআলাই প্ৰচুৰ পৰিমাণে ৰিজিক দান কৰিব যিসকলে ইনকাম কৰে रोजगार কৰে আল্লাহ তাআলাই তেওঁলোকৰ रोजगाৰত প্ৰচুৰ পৰিমাণে বৰকত দান কৰিব ঘৰ সংসাৰত শান্তি আহিব আল্লাহ তাআলাই জীবনৰ সকলো সমস্যা সমাধান কৰি জীবন শান্তিময় কৰি দিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল এই পবিত্ৰ মাহত আপুনি এই আমলখিনি কৰক এই আমল কৰিলে আপুনি ভাবিবই নোৱাৰিব আল্লাহ তাআলাই কোন ঠাইৰ পৰা য'ৰ পৰা আপুনি কল্পনাও কৰা নাই আপোনাৰ কাৰণে মদত পঠাই দিব সহায় পঠাই দিব এই পবিত্ৰ মাহ আল্লাহ ৰব্বুল আলামিন এই মাহৰ দ্বাৰা নতুন বছৰৰ আৰম্ভণি কৰিছে মুহৰৰম মাহ আৰবী নতুন বছৰ হয় এই মাহত এনেকুৱা এটা দিন আছে যি দিন ইয়াউমে আশুৰা হয় সেই দিনা আল্লাহ ৰব্বুল আলামিন অসংখ্য মানুহৰ দোয়া কবুল কৰে অসংখ্য মানুহক আল্লাহ তাআলাই মাগফিরাত কৰি দিয়ে অসংখ্য মানুহক আল্লাহ ৰব্বুল আলামিন জীবনৰ যৌৱনৰ গুনাহবোৰ মাফ কৰি তেওঁলোকক নিষ্পাপ মাসুম কৰি দিয়ে মনৰ আশাবোৰ পূৰণ কৰি দিয়ে জীবনৰ সমস্যাবোৰ সমাধান কৰি জীবন শান্তিময় কৰি দিয়ে ইহকাল পৰকালত কামিয়াবি দান কৰে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আমি বেছিকৈ এই মাহত জিকিৰ কৰিব লাগে এই মাহত রোজা আমি বেছিকৈ ৰাখিব লাগে আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিস শরীফত এই দৰে ইরশাদ কৰে আফজালুস সিয়াম বা'দা রমজানা শাহরুল্লাহিল মুহররম মাহে রমজানৰ পিছত আটাইতকৈ শ্ৰেষ্ঠ মাহ হৈছে মাহে মুহররমুল হারাম মাহে রমজানৰ পিছত আটাইতকৈ শ্ৰেষ্ঠ রোজা হৈছে মুহররমৰ রোজা ইয়াউমে আশুৰাৰ রোজা এই রোজা ৰাখিলে আল্লাহ তাআলাই এক বছৰৰ গুনাহ মাফ কৰি দিয়ে সিয়ামু ইয়াউমে আশুরা আহতাসিবু আলাল্লাহি আই ইউকাফিরাস সানাতাল্লাতী ক্বাবলাহু যিজনে আশুৰাৰ দিনৰ রোজা ৰাখিলে আল্লাহৰ জাতৰ ওপৰত ইয়াকিন আৰু বিশ্বাস কৰি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে আল্লাহ তাআলাই তাৰ জীৱনৰ এক বছৰৰ গুনাহ মাফ কৰি তাক নিষ্পাপ মাসুম কৰি দিব সেই কাৰণে আমি সকলোৱে আশুৰাৰ রোজা ৰাখিব লাগে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই মাহত 3 প্ৰকাৰৰ রোজা ৰাখিছিল এটা হৈছে প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে রোজা ৰাখিছিল সেই কাৰণে আমিও সোমবাৰ বৃহস্পতিবাৰে পাৰিলে এই মাহত বিশেষকৈ ফজিলতপূৰ্ণ মাহ বৰকতপূৰ্ণ মাহত আমি বিশেষকৈ সোমবাৰ আৰু বৃহস্পতিবাৰে আমি চেষ্টা কৰিম রোজা ৰাখিবলৈ ইয়াৰ পিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰত্যেক মাহৰে আয়ামে বীজৰ 3টা রোজা ৰাখিছিল 13 14 15 এই 3টা রোজা যদি পাৰে আপুনি ৰাখিব আৰু বিশেষকৈ আশুৰাৰ রোজা ৰাখিব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মদিনাত হিজৰত কৰি যায় মদিনাৰ ইহুদীসকলে আশুৰাৰ রোজা ৰাখিছিল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় আশুৰাৰ রোজা ৰাখা ইহুদীসকলতকৈ আমাৰ বেছি হক হয় আমি আশুৰাৰ রোজা ৰাখিব লাগে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আশুৰাৰ 2টা রোজা ৰাখিছিল আশুৰাৰ দিনৰ রোজা তাৰ আগৰ দিনৰ রোজা নাইবা আশুৰাৰ দিনৰ রোজা তাৰ পিছৰ দিনৰ রোজা 2025 চনৰ আশুৰাৰ দিন হৈছে 6 জুলাই আপুনি 5 জুলাই 6 জুলাই এই 2টা রোজা ৰাখিব পাৰে নাইবা 6 জুলাই 7 জুলাই এনেকৈ 2টা রোজা আপুনি ৰাখিব আশুৰাৰ রোজা ৰাখিলে আল্লাহ তাআলাই এক বছৰৰ গুনাহ মাফ কৰি দিয়ে সুবহানাল্লাহি বিহামদি সেই কাৰণে আমি রোজা প্ৰত্যেককে রোজা ৰাখিম নফল নামাজ বেছিকৈ কৰিম বিশেষকৈ এই 5টা জিকিৰ আপুনি বেছিকৈ কৰিব মই গোটেইখিনি এটা কৈ দিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল জিকিৰ আমি এনি টাইম কৰি থাকিব লাগে জিকিৰ কৰিলে কল্ব পৰিষ্কাৰ হৈ যায় অন্তৰ পৰিষ্কাৰ হৈ যায় আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যেতিয়া বান্দাই কোনো গুনাহ কৰে যেতিয়া কোনো পাপ কৰে তাৰ অন্তৰত এটা কোলা স্পট পৰি যায় এটা কোলা দাগ পৰি যায় আকৌ যেতিয়া গুনাহ কৰে আকৌ এটা দাগ পৰি যায় আকৌ এটা গুনাহ কৰে আকৌ এটা দাগ পৰি যায় এনেকৈ গুনাহ কৰি অন্তৰ যেতিয়া গোটেই কোলা পৰি যায় মামৰ পৰি যায় তেতিয়া সেইজন বান্দাই আল্লাহ ৰাসূলৰ কথা বুজি নাপায় কোরআন হাদিসৰ কথা বুজি নাপায় পৰকালৰ কথা একোৱে বুজি নাপায় তেতিয়া সেইজন বান্দা মন চাহি জীৱন অতিবাহিত কৰিবলৈ ধৰে যিমানে ওয়াজ কৰক যিমান নসিহত কৰক যিমানে কোরআন হাদিস খুলি আপুনি বুজাওক তেও বুজি নাপায় তার অকল দুনিয়ার নাচ গান দুনিয়ার ফুর্তি তামাশা এইবোৰে তার ভাল লাগিব কোরআন হাদিস একোৱে বুজি নাপায় তেতিয়া ভণ্ড আৰু মূৰ্খ হৈ যায় সেই কাৰণে আমাৰ অন্তৰ পৰিষ্কাৰ কৰিব লাগিব অন্তৰ যেতিয়া পৰিষ্কাৰ কৰিম তেতিয়া নেক আমলৰ চাহত বাঢ়িব তেতিয়া আমি নেক আমল কৰাৰ বেছি ইচ্ছা জাগিব বেছি নেক আমল কৰিব পাৰিম আমি বেছিকৈ জিকিৰ কৰিলে এক নম্বৰ ফায়দাটো হৈছে আপোনাৰ মোৰ অন্তৰ পৰিষ্কাৰ হৈ যাব অন্তৰ কোমল হ'ব আল্লাহ তাআলাই কয় ফাজকুৰুনি আজকুরকুম ওয়াশকুরুলি ওয়ালা তাকফুরুন
হে মোৰ বান্দাসকল, তোমালোকে মোক ইয়াদ কৰা, মোৰ জিকিৰ কৰা, মই তোমালোকৰ ফিকিৰ কৰিম, আৰু মোৰ শুক্ৰিয়া আদায় কৰা, তোমালোক অস্বীকাৰ নকৰিবা। মোৰ যদি শুক্ৰিয়া আদায় কৰা, মই তোমাৰ জীৱনত শান্তি দান কৰিম, জীৱনত বৰকত দান কৰিম। আমি এনি টাইম উঠোতে বহুতে চলা ফুৰা কৰোঁতে আমি বিশেষকৈ এই 5টা জিকিৰ এনি টাইম আমি কৰি থাকিব লাগে। 1 নম্বৰ জিকিৰ হৈছে ইয়া জাল জালালি ওয়াল ইকৰাম, ইয়া জাল জালালি ওয়াল ইকৰাম, ইয়া জাল জালালি ওয়াল ইকৰাম। এই জিকিৰ যদি আপুনি বেছি বেছিকৈ কৰি থাকে, 1 নম্বৰ হৈছে আপোনাৰ অন্তৰ কোমল হৈ যাব। অন্তৰৰ যিবোৰ গুনাহৰ কাৰণে মামৰ পৰি গৈছিল সেইবোৰ অন্তৰৰ পৰা পৰিষ্কাৰ হৈ যাব, অন্তৰ চাফা হৈ যাব। 2 নম্বৰ হৈছে আল্লাহ তাআলাই আপোনাৰ দুআসমূহ কবুল কৰিব, আপোনাক আল্লাহ তাআলাই মকবুলিয়াতৰ দৰ্জা দান কৰিব, আপুনি মকবুলিয়াতৰ দৰ্জা হাসিল কৰিব পাৰিব। বহুত সময়ত আমি দোয়া কৰোঁ কিন্তু আমাৰ দোয়াসমূহ কবুল নহয়। ওলি আউলিয়াসকলে দোয়া কৰাৰ লগে লগে কবুল হৈ যায়। কাৰণটো কি? যে তেওঁলোকৰ অন্তৰ পৰিষ্কাৰ কৰিছে, নেক আমল কৰি মকবুলিয়াতৰ দৰ্জা হাসিল কৰিব পাৰিছে। সেইকাৰণে দোয়া কৰাৰ লগে লগে তেওঁলোকৰ দোয়া কবুল হয়। সেইকাৰণে বেছি বেছিকৈ ইয়া জাল জালালি ওয়াল ইকৰাম যদি পঢ়ি থাকে, আল্লাহ তাআলাই আপোনাক মকবুলিয়াত দান কৰিব। আপুনি যি দোয়া কৰাৰ লগে লগে কবুল হৈ যাব, আপোনাৰ জীৱনৰ সমস্যাবোৰ সমাধান হৈ যাব। আল্লাহ তাআলাই আপুনি যি বিচাৰে লগে লগে আল্লাহ তাআলাই আপোনাক দান কৰিব। সেইকাৰণে বেছি বেছিকৈ ইয়া জাল জালালি ওয়াল ইকৰাম, ইয়া জাল জালালি ওয়াল ইকৰাম, ইয়া ইসমে আজম হয়। বেছি বেছিকৈ এই জিকিৰ কৰি থাকিব। 2 নম্বৰ যেটো জিকিৰ কৰিব সেয়া হৈছে লা ইলাহা ইল্লাল্লাহ। বেছি বেছিকৈ লা ইলাহা ইল্লাল্লাহ পঢ়ি থাকিব। যিকোনো বিপদ হোক, আপুনি ক'ৰবাত গৈ আছে, এনেকুৱা ঠাই য'ত নেকি আপোনাৰ ভয় লাগিছে, জীৱ জন্তুৰ ভয়, দেৱ দানৱৰ ভয় লাগিছে, এনেকুৱা সময়ত যদি আপুনি এই জিকিৰ কৰে, লা ইলাহা ইল্লাল্লাহ পঢ়ে, আপুনি চাব, নিজে পৰীক্ষা কৰি চাব, লগে লগে আপোনাৰ শৰীৰ গৰম হৈ যাব, আপোনাৰ অন্তৰত সাহস আহি যাব। তেতিয়া কোনো দেৱ দানৱে, কোনো শয়তানে আপোনাৰ লগত মোকাবিলা কৰিব নোৱাৰে, আপোনাৰ সাহস বাঢ়ি যাব। লা ইলাহা ইল্লাল্লাহ এই জিকিৰ হযৰতে মুসা আলাইহিস সালামে আল্লাহ তাআলাক প্ৰশ্ন কৰিছিল, ইয়া আল্লাহ, যেতিয়া মোৰ ভয় লাগে তেতিয়া মই কি কৰিম, কি আমল কৰিলে মোৰ ভয় দূৰ হৈ যাব, মোৰ সাহস বাঢ়ি যাব? আল্লাহ ৰব্বুল আলামিনে কয়, যেতিয়া তোমাৰ ভয় লাগে তেতিয়া তুমি পঢ়িবা লা ইলাহা ইল্লাল্লাহ। হযরত মুসা আলাইহিস সালামে কয়, ইয়াতো কমন জিকিৰ হয়, ইয়াতো মই জানোৱেই, সকলোৱে এনেকুৱা জিকিৰ কৰি থাকে। আল্লাহ তাআলাই কয়, এই আসমান জমিন কুল কায়নাত যদি এক পাল্লাত উঠাই দিয়া আৰু এক পাল্লাত যদি তুমি লা ইলাহা ইল্লাল্লাহ কলিমা উঠাই দিয়া, তেন্তে লা ইলাহা ইল্লাল্লাহ কলিমাৰ পাল্লা ভাৰী হৈ যাব, গধুৰ হৈ যাব। আল্লাহু আকবার। গতিকে বিপদৰ সময়ত বেছি বেছিকৈ লা ইলাহা ইল্লাল্লাহ পঢ়ি থাকিলে সেইবোৰ বিপদ আঁতৰি যায়, অন্তৰত সাহস বাঢ়ি যায়। লা ইলাহা ইল্লাল্লাহ বেছি বেছিকৈ পঢ়ি থাকিলে আল্লাহ ৰব্বুল আলামিন ৰাজি আৰু খুশি হৈ যায়, জীৱনত আল্লাহ তাআলাই শান্তি দান কৰে। সেইকাৰণে বেছি বেছিকৈ লা ইলাহা ইল্লাল্লাহ আমি বেছি বেছিকৈ পঢ়ি থাকিব লাগে। 3 নম্বৰত আমি বেছি বেছিকৈ দুৰুদ শৰীফ পঢ়ি থাকিব লাগে। দুৰুদ শৰীফ পঢ়িলে আল্লাহ ৰব্বুল আলামিন জীৱনৰ গুনাহবোৰ মাফ কৰি দিয়ে, ৰহমত বৰকত দান কৰে। আল্লাহ ৰব্বুল আলামিন মৰ্যাদা বঢ়াই দিয়ে, মৰ্যাদা বৃদ্ধি কৰি দিয়ে। আমি বেছি বেছিকৈ দুৰুদ শৰীফ পঢ়ি থাকিলে আল্লাহ ৰব্বুল আলামিন ৰাজি আৰু খুশি হৈ যায়, কিয়নো এই আমল খুদ আল্লাহ ৰব্বুল আলামিনে কৰে। আল্লাহ ৰব্বুল আলামিন কোরআনে কারিমত কয়, ইন্নাল্লাহা ওয়া মালাইকাতাহু ইউসাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযিনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা। নিশ্চয় আল্লাহ আৰু তেওঁৰ ফেৰেশতাসকলে ইউসাল্লুনা আলান নবী, তেওঁলোকে নবীৰ ওপৰত দুৰুদ শৰীফ পাঠ কৰে। সুবহানাল্লাহ। ইয়া আইয়ুহাল্লাযিনা আমানু, হে মুমিনসকল, হে বিশ্বাসীসকল, সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা, তোমালোকেও নবীৰ ওপৰত দুৰুদ পঢ়া, সালাম পঠোৱা। যেতিয়া কোনো বান্দাই নবীৰ ওপৰত দুৰুদ পঢ়ে, সালাম পঠায়, আল্লাহ ৰব্বুল আলামিন ৰাজি আৰু খুশি হৈ যায়। আল্লাহ তাআলাই সেইকাৰণে একদল ফেৰেশতা এই কামতে নিযুক্ত দি থৈছে। তেওঁলোকে গাঁৱে ভূঞে, চহৰে নগৰে, অলি গলিয়ে তেওঁলোকে ঘূৰি ফুৰে। য'তেই কোনো বান্দাই নবীৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ নবীৰ ওপৰত দুৰুদ পঠাইছে, সালাম পঠাইছে, সেই সালামৰ খবৰ, দুৰুদৰ খবৰ লৈ যায়, তাৰ নাম এড্ৰেছ লৈ নবীক সালাম দি জনায়, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপোনাৰ অমুক উম্মতে অমুক ঠাইৰ পৰা আপোনাৰ ইশক আৰু মুহাব্বতত আপোনালৈ দুৰুদ পঠাইছে, সালাম পঠাইছে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি সালাম গ্ৰহণ কৰক, দুৰুদ গ্ৰহণ কৰক। তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই দুৰুদ আৰু সালাম গ্ৰহণ কৰে আৰু সেইজন বান্দাৰ ইহকাল পৰকালৰ কামিয়াবিৰ কাৰণে, তাৰ জীৱনৰ শান্তিৰ কাৰণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দোয়া কৰে। সুবহানাল্লাহ।
আমি যেতিয়া এবাৰ দুৰুদ শৰীফ পাঠ কৰোঁ, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মান সাল্লা আলাইয়া সালাতান ওয়াহিদাতান সাল্লাল্লাহু আলাইহি আশরান। যেতিয়া কোনো বান্দাই এবাৰ দুৰুদ শৰীফ পাঠ কৰিলে আল্লাহ ৰাব্বুল আলামিন 10টা ৰহমত লগে লগে তাৰ ওপৰত অৱতীৰ্ণ কৰে। আল্লাহু আকবার। অন্য রিবায়তত আহিছে এবাৰ দুৰুদ শৰীফ পাঠ কৰিলে 10টা রহমত অবতীর্ণ হয়, 10টা গুনাহ মাফ হয়, 10টা মর্যাদা আল্লাহ রাব্বুল আলামিন বুলন্দ করে দিয়ে। পুৱা 10 বাৰ, গধূলি 10 বাৰ দুৰুদ শৰীফ পাঠ কৰিলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, ওয়াজাবাত লাহু শাফাআতি। যিজন বান্দাই পুৱা 10 বাৰ আৰু গধূলি 10 বাৰ দুৰুদ শৰীফ পাঠ কৰিলে সেইজনৰ কাৰণে মই নবীৰ ওপৰত শাফাআত কৰাটো ৱাজিব হৈ যায়। কিয়ামতৰ সেই কঠিন মুহূৰ্তত যেতিয়া সূৰ্য মূৰত আহি যায়, যেতিয়া জমিন তামা হৈ যাব, নিজৰ নিজৰ গুনাহৰ কাৰণে সেই পানীত হাবুডুবু খাই থাকিব, সেই কঠিন মুহূৰ্তত যদি আপোনাৰ মোৰ কাৰণে নবীয়ে শাফাআত কৰে তেন্তে আমাতকৈ সৌভাগ্যৱান আৰু কোন হ'ব পাৰে। সেইকাৰণে নবীৰ ইশ্ক আৰু মহব্বত অন্তৰত লৈ আমি বেছি বেছিকৈ দুৰুদ শৰীফ পাঠ কৰিব লাগে। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনি টাইম আমি পঢ়ি থাকিব লাগে। যিকোনো দুৰুদ শৰীফ বেছি বেছিকৈ পঢ়ি থাকিলে আল্লাহ ৰাব্বুল আলামিন ইহকাল পৰকালত কল্যাণ দান কৰিব, জীৱনত শান্তি দান কৰিব। চতুৰ্থ নম্বৰত যিটো জিকিৰ আপুনি বেছি বেছিকৈ কৰি থাকিব সেয়া হৈছে সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম, সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম বেছি বেছিকৈ পঢ়ি থাকিব। 5 নম্বৰত যিটো জিকিৰ আপুনি বেছি বেছিকৈ কৰিব সেয়া হৈছে ইয়া ৰহমানু ইয়া আল্লাহ, ইয়া ৰহমানু ইয়া আল্লাহ বেছি বেছিকৈ কৰিব। আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনত শান্তি দান কৰিব, ঘৰ সংসাৰত আই উন্নতি হ'ব। আল্লাহ ৰাব্বুল আলামিন ৰহমত বৰকত আপোনাৰ ঘৰত নাজিল কৰিব। ইয়াৰ লগত বেছি বেছিকৈ এই মুহৰৰম মাহত আপুনি যিটো দুআ বেছি বেছিকৈ পঢ়ি থাকিব সেয়া হৈছে আল্লাহুম্মা ইন্নী আসআলুকাল হুদা ওয়াত তুকা ওয়াল আফাফা ওয়াল গিনা, আল্লাহুম্মা ইন্নী আসআলুকাল হুদা ওয়াত তুকা ওয়াল আফাফা ওয়াল গিনা, আল্লাহুম্মা ইন্নী আসআলুকাল হুদা ওয়াত তুকা ওয়াল আফাফা ওয়াল গিনা। এই দুআ বেছি বেছিকৈ পঢ়ি থাকিব। আল্লাহ ৰাব্বুল আলামিন আপোনাক সঠিক ৰাস্তা দেখাই দিব, জীৱনৰ অভাৱ অনাটনবোৰ দূৰ কৰি দিব, জীৱনত শান্তি আহিব। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।